Morning everyone, my name is Mustaqim Chaudhary. মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ অল চেপ্টাৰৰ কুৱেশ্যন এনসাৰ 100% কমন 2024 এক্সামৰ আগন্তুক মেট্ৰিক পৰীক্ষাৰ বাবে লাগতিয়াল কুৱেশ্যন এনসাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ সকলো চেপ্টাৰৰ 100% কমন কুৱেশ্যন এনসাৰ ভাৰতীয় গণতন্ত্ৰ ফাৰ্ষ্ট চেপ্টাৰ অতি চমৎকাৰ দিয়া শর্ট কুৱেশ্যন এবোৰ তোমালোকে যদি ইয়াৰ পৰা ভালকৈ পঢ়া মানে 100% কমন পাবা ভাৰতীয় অৰ্থনৈতিক আৰু ৰাজনৈতিক বিজ্ঞানৰ পৰা ভাৰতীয় গণতন্ত্ৰ এই ছাত্ৰ-ছাত্ৰীসকল এক্সামৰ আৰু বেছি সময় নাই 3 মাহ মাত্ৰ আছে এতিয়াৰ পৰা তোমালোকে ভালকৈ পঢ়া ষ্টাৰ্ট কৰা মই আশা কৰো তোমালোকে এখন ভাল ৰিজাল্ট কৰিব পাৰিবা কাৰণ এইবাৰ এক্সাম আগৰ পৰা বহুত একদম সহজ আমাৰ যেতিয়া এক্সাম হৈছিল সকলো কুৱেশ্যন আনসাৰ থিওৰি আহিছিল কিন্তু এবাৰ এমসিকিউ আহিব লগতে কুৱেশ্যন আৰু আনসাৰ দিয়ে থাকিব তোমালোকে সঠিকটো দিলেই হ'ব মই এমসিকিউ কেইটাও গ্ৰুপত পঠাইছো আৰু মই ভিডিও কৰিছো এইকেইটাও 100% কমন বহুত কষ্ট কৰি এতিয়া আমি থিওৰি কেইটা লৈ আহিছো তোমালোকে এইবোৰ যি ভালকৈ পঢ়া মই চেক কৰাই লৈছো টিচাৰক দি টিচাৰে সকলো শুদ্ধ দিছে আৰু যিবোৰ মানে খেলি মেলি আছে সেইটা কাটি দিছে গতিকে তোমালোকে ভালকৈ পঢ়িবা মুদ্ৰা আৰু বেংক ব্যৱস্থা আশা কৰিছো ছাত্ৰ-ছাত্ৰী ভালকৈ পঢ়ি এখন আগন্তুক মেট্ৰিক পৰীক্ষাত ভাল এখন ৰিজাল্ট কৰিব মই তোমালোকৰ দৰে পঢ়ি আছো মোৰো এক্সাম আহি গৈছে সেইকাৰণে ইয়াত বেছি ধান্দা দিয়া নাই আগত বেছি অকমান দিছিলো মোৰৰ পঢ়ি আছো মোৰ নিজৰ পৰৱৰ্তী তোমালোকে ভিডিঅ'খন কমেন্ট কৰি জনাবা কিবা ভুল হলে মই চাই দিম একদম 100% কমন ইয়াৰ বাহিৰৰ কাটিবই নোৱাৰে ইয়াৰ ভিতৰতে কাটিব লাগিব গোটেই পাৰ্টৰে দিয়া আছে ইয়াত ৰাজনৈতিক আৰু অৰ্থনৈতিক বিজ্ঞানৰ অল চেপ্টাৰ শেষ হৈ গৈছে থেংক ইউ